সৰ্থেবাৰীত দুই সাংবাদিকক সম্বৰ্ধনা। অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনত ৬৪গৰাকী সাংবাদিকক প্ৰদান কৰা নিষ্ঠাবান সাংবাদিকতা বঁটা লাভ কৰা নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰ আৰু সৰ্থেবাৰীৰ চক্ৰেশ্বৰ ডেকাক শুকুৰবাৰে সৰ্থেবাৰীত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সৰ্থেবাৰী অঞ্চলৰ দুই সাংবাদিক নকুল তালুকদাৰ আৰু চক্ৰেশ্বৰ ডেকাই অসম সাহিত্য সভাৰ পৰা নিষ্ঠাবান সাংবাদিকতা বঁটা লাভ কৰাত কুহিৰাম দাস ভৱনত অসম সাহিত্য সভাৰ শাখা ভাৰতী অধ্যয়ন চক্ৰৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। কবি গীতিকাৰ নিখিলেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত ভাৰতী অধ্যয়ন চক্ৰৰ তৰফৰ পৰা দুয়োগৰাকী সাংবাদিকক ফুলাম গামোচা মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা পক্ষী আৰু মৎস্য সুৰক্ষা সমিতি নেচাৰ্ছ বেকন সৰ্থেবাৰী আঞ্চলিক নাট্য সন্মিলন বৰপেটা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বাণীকান্ত ভূঞা আদি বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে ফুলাম গামোচাৰে দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বাণীকান্ত ভূঞা, গুণজিৎ চৌধুৰী, শিক্ষাবিদ অধৰ চন্দ্ৰ ডেকা, নিজৰা বৰ্মন, প্ৰীতিমণি ভূঞা আদিয়েও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনত অসমৰ ৬৪গৰাকী সাংবাদিকৰ লগতে মোক আৰু আমাৰ সৰ্থেবাৰীৰ জ্যেষ্ঠ সাংবাদিক চক্ৰেশ্বৰ ডেকা ডাঙৰীয়াক নিষ্ঠাবান সাংবাদিকতাৰে সন্মানিত কৰাত আমি আহ্লাদিত হৈছোঁ, আনন্দিত হৈছোঁ আৰু এই চগতে আমি অসম সাহিত্য সভাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বঁটাই আচলতে আমি কোনো কাৰণত বঁটা বাহনৰ কাৰণে আমি কাম কৰা নাই, কিন্তু যেতিয়াই এই বঁটা বাহন বা স্বীকৃতি দিয়া হয় তেতিয়াই আমাৰ দায়িত্ব আৰু কৰ্তব্যটো আৰু বেছি হয়, দায়িত্ববোধটো আৰু বাঢ়ি যায়। গতিকে নাজানো কিমান ধৰণে কেনেকৈ কাম কৰিব পাৰিছোঁ, কিন্তু আজি আমাৰ নিজৰ জন্ম জেগাত মানুহৰ যিটো আনন্দ দেখিছোঁ, যিটো মৰম দেখিছোঁ, আমি দুয়োগৰাকী এই বঁটা পোৱাত সকলো যি উৎফুল্লিত হোৱা দেখিছোঁ, সেইটোৱে আমাক আৰু জীয়াই থকাৰ কাৰণে প্ৰেৰণা যোগাইছে বা আমাৰ কাম কৰি যোৱাত যথেষ্ট প্ৰেৰণা যোগাইছে। মই এই জগতে সকলোকে আহ্বান জনাওঁ, আপোনালোকে এই আশীৰ্বাদৰ হাতখন ৰাখিব। আপোনালোকৰ আশীৰ্বাদত যাতে এই অঞ্চলৰ সুনাম ৰাখি আমি কাম কৰিব যাব পাৰোঁ, সংবাদ ক্ষেত্ৰৰ সুনাম ৰাখি কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে চেষ্টা ৰাখিম। পাঠশালা অধিৱেশনৰ শেষৰ দিনা ৪ ফেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাই আমাৰ সৰ্থেবাৰীৰ দুগৰাকী সাংবাদিকক, মোক শ্ৰী চক্ৰেশ্বৰ ডেকা আৰু শ্ৰী নকুল তালুকদাৰক নিষ্ঠাবান সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছে। আমি যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, যথেষ্ট আনন্দিত হৈছোঁ এই বঁটা পাই, আৰু অসম সাহিত্য সভাক আমি ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই স্বীকৃতিত এই সৰ্থেবাৰী অঞ্চলক গৌৰৱান্বিত কৰিছে, আৰু এই অঞ্চলটোৰ আমাৰ সৈতে নিবিড়ভাৱে জড়িত ভাৰতীয় অধ্যয়ন চক্ৰ, সৰ্থেবাৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থা, নেচাৰ্ছ বেকনৰ সৰুক্ষেত্ৰী সমিতি, নাট্য সন্মিলনৰ সৰুক্ষেত্ৰী আঞ্চলিক সমিতি, সৰ্থেবাৰী প্ৰেছ ক্লাব, পক্ষী সুৰক্ষা সমিতি অসমৰ সৰ্থেবাৰী শাখা আমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আচলতে নিজৰ অনুষ্ঠানে যেতিয়া সম্বৰ্ধনা জনায় তাত যথেষ্ট আনন্দ আৰু আমি আপ্লুত হ'ব লগা হয়। আমাৰ এই স্বীকৃতিয়ে এই অঞ্চলটোক গৌৰৱান্বিত কৰা বুলি জানি বা তেওঁলোকে যিটো অনুভৱ কৰিছে তাত আমি যথেষ্ট সুখী হৈছোঁ। অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনত শেষৰ দিনাখন বৃহৎ মঞ্চত অসমৰ ৬৪গৰাকী নিষ্ঠাবান সাংবাদিকক বঁটাৰে সন্মানিত কৰিছে। আৰু এই ৬৪গৰাকী সন্মানিত সাংবাদিকৰ ভিতৰত আমাৰ সৰ্থেবাৰীৰ দুগৰাকী নিষ্ঠাবান সাহিত্যিক শ্ৰী চক্ৰেশ্বৰ ডেকা আৰু শ্ৰী নকুল তালুকদাৰ থকাত আমি অত্যন্ত আনন্দিত হৈছোঁ। আৰু আজি দুয়োগৰাকী এই নিষ্ঠাবান সাংবাদিকক আমাৰ ভাৰতীয় অধ্যয়ন চক্ৰৰ প্ৰেক্ষাগৃহত
আমি আজি আদৰণি জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।